Jungle. মুখ্য সম্পাদক গগনাষ্টম গগৈ প্ৰস্তুত কৰিছে অসমীয়া সংবাদ শৃংখলা লাইভৰ এই বিশেষ প্ৰতিবেদন। ঐতিহ্যমণ্ডিত গহপুৰৰ গমেৰীৰ এগৰাকী অগ্ৰণী ব্যক্তি, যুৱ প্ৰজন্মৰ পাথেয় সফল ব্যৱসায়ী, সমাজকৰ্মী তুলসী কৈৰালাৰ অকাল বিয়োগ যোৱা 8 অক্টোবৰত। সেই উদ্দেশ্যে যোৱা 16 অক্টোবৰত অসমৰ বিভিন্ন দল সংগঠনৰ শোক প্ৰস্তাৱ, পৰিয়ালটিলৈ সমবেদনা, অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত স্বৰ্ণ শাখা, সুৰভি সাহিত্য সমাজৰ শোক প্ৰকাশ, নেপালী সাহিত্য সভা, বিশ্বনাথ সমিতিৰো শোক প্ৰস্তাৱ। সুৰভি সাহিত্য সমাজৰ হৈ বিশিষ্ট চিন্তাবিদ অনুষ্ঠানটোৰ সভাপতি শোভন চন্দ্ৰ শইকীয়া, বিশিষ্ট সাহিত্যিক অনুষ্ঠানটোৰ সম্পাদক ৰাজু গৌতম, বিশিষ্ট শিক্ষাবিদ অসম নাট্যৰত্ন শিল্পী চাণক্য বঁটাৰে বিভূষিত পত্ৰিকা সভাপতি তৰুণ বৰুৱা, যুৱ সমাজকৰ্মী সহ সম্পাদক তৰুণী দে, প্ৰতিষ্ঠিত শিক্ষক জ্যেষ্ঠ কাৰ্যনিৰ্বাহক অসীম শইকীয়া, নেপালী সাহিত্য সমাজ বিশ্বনাথ জিলা সমিতিৰ হৈ উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক অধিকাৰী গমেৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অনুষ্ঠানটোৰ সভাপতি উদয় নাৰায়ণ গৌতম, প্ৰচাৰ সম্পাদক ৰাম কৈৰালা, লগতে হেলেম খ জিলা সমিতিৰ সদস্য, বিশিষ্ট সমাজসেৱিকা অগ্ৰণী নেত্ৰী ৰেণু গৌতম ভাণ্ডাৰী। ৰেণু গৌতম ভাণ্ডাৰীৰ সিদিনাৰ উপস্থিতি আছিল অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ।